শিক্ষা অনুষ্ঠানবিলাকৰ কাৰ সংস্কৃত তলমু কাৰ শংকৰদেৱৰ মাধৱদেৱৰ হৰিদেৱৰ দামোদৰদেৱৰ এই তলসমূহ যদি একেবাৰে নোহোৱা হৈ যায় আমি কি বুলি ক'ব পাৰিম যে আমাৰ অসমত সংস্কৃত তল আছে আমি একদম সম্পূৰ্ণভাৱে তাৰ বিৰুদ্ধে সম্পূৰ্ণ শেষ হৈ যাব বাহিৰত যদি সংস্কৃত বিদ্যালয় আছে গোটেই এখন ৰাজ্যত যদি বন্ধ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাই দিব পাৰে সবকেইখন ৰাজ্যত বিজেপিৰে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰে চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য কি নৰেন্দ্ৰ মোদীৰ মন্তব্য কি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কি বাহিৰৰ ৰাজ্যকেইখনত সংস্কৃত তল বন্ধ নকৰিব আমাৰ ইয়াত বন্ধ কৰিব বেয়া কথা আমি কি অন্যায় কৰিছিলোঁ না আমি মাদ্ৰাজাৰ লগত লগ হৈ আমি চাহ পানী খাইছোঁ না আমি মাদ্ৰাজাৰ লগত আমি কিবা মানে লুটি গতি কৰিছোঁ আমি একো কৰা নাই মাদ্ৰাজাৰ লগত একেলগে মুক্তি দিছে আমি মুক্তি দিয়া মানি নলওঁ হিমন্ত বিশ্ব শৰ্মাই বুজিব লাগিছিল যে সংস্কৃত ইউনিভাৰ্চিটি লৈ সংস্কৃত তলমূল লৈ গ'ল ভাল কৰিব তাত গৈ বেয়া কৰি দিলে নোহোৱা কৰি দিলে 96খন তল চৰকাৰী সাহায্য পাই আছিল তৰুণ গগৈৰ দিনত সেই তলসমূহ নোহোৱা কৰি দিলে 388খন তল আছিল সেইসমূহ তলৰ একেবাৰে নাম নিচান নোহোৱা কৰি দিলে শিক্ষক এটাই কি কৰিছে খা খবৰ লওক শিক্ষকতাৰ এতিয়া অৱস্থা কি হয় হাইস্কুলক নিয়োগ কৰক নহয় আমাক তল অপেন কৰি দিয়ক হাইস্কুলত সংস্কৃত ভাষা নহয় গ'ল যিসমূহ 97খন আছে তাত শিক্ষকসমূহ আপোনালোকে নিয়োগ কৰক শিক্ষক নহয় একেবাৰে তাত গৈ কিনে চকীদাৰে হেডমাষ্টাৰ হ'বলত পৰিছে খা খবৰটো লওক না কিয়ে গম পাব আজিৰ তাৰিখত অসমত সংস্কৃত ইউনিভাৰ্চিটিবিলাক কি সৃষ্টি হৈছে আমাক সংস্কৃত ইউনিভাৰ্চিটিখন নালাগে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিছোঁ সংস্কৃত ইউনিভাৰ্চিটি আমাক নালাগে তাৰপৰা কি সৃষ্টি হৈছে আপুনি কওক শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱ পুল আছিল নেকি তাত শিক্ষা গ্ৰহণ কৰোঁতে পুল আছিল নেকি তাত শিক্ষা গ্ৰহণ কৰিছিল আজি মাতৃভাষাৰ সৃষ্টিৰ যদি আমি মাতৃভাষা বুলি কওঁ আমাৰ পিতৃভাষা সংস্কৃত দেৱভাষা এইটো সংস্কৃতম এই দেৱভাষা সম্পূৰ্ণভাৱে নিষেধ কৰি দিয়া চৰকাৰে ষড়যন্ত্ৰ কৰিছে চৰকাৰে বাৰে প্ৰতি 2এজন মন্ত্ৰী এনেকুৱা হৈ যায় যে সংস্কৃতৰ দায়িত্ব সেইকেইজন মন্ত্ৰীক দিয়া হৈছে সাৱধান আপোনালোকক দিয়া হোৱা নাই ৰণোজ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰী হৈছে এবাৰ তেখেতে মাত মাতিবৰ কাৰণে সময় নাই তেখেতে মাত নামাতে তেখেত নীৰৱ হৈ থাকে তেখেতৰ নীৰৱ ভূমিকাত আমি সংস্কৃত ছাত্ৰ সন্থাই বহুত দুখ প্ৰকাশ কৰিছোঁ আমাৰ বহুত দুখ লাগিছে আজি যিসমূহ সংস্কৃত তল বন্ধ কৰি থৈ দিয়া হৈছে সেইসকল সংস্কৃত তলৰ শিক্ষকবিলাকৰ কি অৱস্থা হৈছে আপোনালোকে এবাৰ ভাবি চাব লাগিছিল সংস্কৃত ইউনিভাৰ্চিটি সম্পূৰ্ণ ভাষাটো সম্পূৰ্ণভাৱে অসমৰ এই সংস্কৃতৰ শিক্ষা শেষ কৰিব বিচাৰিছে বৈধগতক স্থান দিলে ডাঙৰ চকীখনত বহি থকাটো বৈধগত তেখেতে সংস্কৃত কয় তেখেতে দুই এটা হিন্দী কয় তেখেতে কোনো পধ্যে আমাৰ মাতৃভাষা শিকা নাই আমাৰ অসমীয়া মাষ্টৰবিলাকৰ যি অৱস্থা হৈছে অলপ বুজিব লাগিছিল আমি কওঁ জয় অসম জয়টো সংস্কৃতম আমি কওঁ জয় অসম বুলি কওঁ সেই জয় অসম বুলি আমি যে আন্দোলন কৰিবলৈ যাওঁ তেখেতে অসমীয়াত আন্দোলন কৰিলে বুজি নাপায় তেখেতৰ কাৰণে বেলেগকৈ সংস্কৃতত আন্দোলন কৰিব লগা হয় তো অসমত আমাৰ এই যি বহিৰাগতক আনি কিনে বহাই থৈ দিয়া হৈছে আমাক ভাল কৰা নাই আমাৰ সংস্কৃত মহাবিদ্যালয় এখন আছে জালুকবাৰীত তাৰ চৰকাৰে সাহায্য দিম বুলি কয় চৰকাৰে কোনো ধৰণৰ সাহায্য নিদিয়ে সাহায্যবিলাক নিদিয়ে চৰকাৰে সংস্কৃত ভাষাক ইমানেই ভাল কৰিব খুজিছে চৰকাৰে সংস্কৃত ভাষাৰ ওপৰত এটা যদি সংস্কৃত তলমূৰ ওপৰত সংস্কৃত ইউনিভাৰ্চিটিৰ ওপৰত এটা যদি মন্তব্য দিয়ে মন্তব্য এখনেৰে তলমূহক 97খন বাছি বাছি কাটি কাটি সদায় বাহিৰ কৰি দি 97খন আছে চৰকাৰী তাত শিক্ষকে নাই তাৰে চকীদাৰজনে হেডমাষ্টাৰ হৈ আছে